সৎপুৰ নামে এখন গাঁও আছিল, য'ত সকলো লোকে সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি আছিল। প্ৰায় সকলো লোকৰ জীৱিকা আছিল খেতি। সহজ সৰল মানুহবোৰৰ মাজত আছিল বহুত মিলাপ্ৰীতি। সহজ সৰল নম্ৰ সেই গাঁৱলীয়া লোকসকলে বহু বছৰ ধৰি তাতে বসবাস কৰি আহিছিল। গীতা এজনী সহজ সৰল নম্ৰ স্বভাৱৰ ছোৱালী। মাক দেউতাকৰ লগত তাই বহু আনন্দ মনেৰে দিনবোৰ কটাইছিল। সদায় দৰে তাই সেইদিনাও বাটেৰে ওলাই গৈছিল। গছ মাখানত টেঙা মাখা শেষ হৈছে নহয়। হয় দে। ইয়াতে বহোৱা। বগা কোমোৰা। সেইদিন ধৰি গাঁৱৰ ৰাস্তাৰে অহা যোৱা কৰাৰ সময়ত কোমোৰাটো যেন গীতাৰ জীৱনৰ অংশ হৈ গ'ল। ভ্ৰমে মানুহৰ জীৱনৰ গতি সলনি কৰি দিয়ে। এখন গাঁৱলীয়া বা চহৰীয়া সমাজত শিক্ষাৰ বহুত প্ৰয়োজন আছে। অশিক্ষিত সমাজে ৰৌতুকে ধৌতো কৰি সাধাৰণ কথা এটা অসাধাৰণ হিচাপে মানিবলৈ বাধ্য হয়। সেইবাবে আপোনালোকেও অন্ধবিশ্বাসৰ পৰা আঁতৰত থাকক আৰু শিক্ষাৰ প্ৰতি নতুন এক গুৰুত্ব দিয়ক।